আচলতে আমাৰ অম্বৰীশ নগৰৰ পৰা মিলনপুৰলৈ যোৱা এটা 1.5 কিলোমিটাৰ পথ। গতিকে এই পথটো আগতে একেবাৰে জৰাজীৰ্ণ অৱস্থা আছিল, এতিয়াও সেই পথ আছে এনেকুৱা হয়। গতিকে ইয়াতে ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰিব নোৱাৰে। এখন ডাম্পৰ যোৱাৰ লগে লগে ইয়াতে ধূলিময় পৰিৱেশ হৈ পৰে। গতিকে এই অঞ্চলৰ ৰাইজে যথেষ্ট ইয়াতে মানে পৰিতাপৰ বিষয় এইটো, তেখেতসকলে বহুত যন্ত্ৰণা ভুগিছে ইয়াতে। আমি ভাবিছিলোঁ যে এই ৰাস্তাটো যেতিয়া আবণ্টন হ'ল, ধ্ৰুৱজ্যোতি কাকতি নামৰ এজন ঠিকাদাৰে এই ৰাস্তাটো আবণ্টন কৰি আনিলে। আমি ভাবিলোঁ এইটো অতি সোনকালে কামটো হ'ব আৰু ল'ৰা ছোৱালীখিনি সুবিধা হৈ পৰিব, স্থানীয় ৰাইজৰ সুবিধা হ'ব। কিন্তু দেখা গৈছে যে স্বয়ং মুখ্যমন্ত্ৰী পকীপথৰ এটা আঁচনিৰ এই পুঁজি, এইটো 1,20 লাখ টকাৰ পুঁজি। গতিকে এই পুঁজিৰ ধন ঠিকাদাৰে মোকলাই আনিলে নেকি আমাৰ সন্দেহ হয়। 2023 চনতে আৰম্ভ কৰি আজিলৈকে কেইটামান শিল দিয়ে তেখেতসকলে দায়িত্ব সামৰিলে। গতিকে মই PWD ডিপাৰ্টমেণ্টকো মই আহ্বান জনাইছোঁ, তেখেতসকলে আজিলৈকে কি কাৰণত শুই আছে, এই ঠিকাদাৰজনে কাম কৰিলে নে নাই, বা ৰাইজে ইয়াৰ সুবিধাখিনি পালে নে নাই, ৰাস্তাটো হ'ল নে নাই, কিয় আজিলৈকে তেখেতসকলে তদন্ত আৰম্ভ কৰা নাই। বা আমাৰ স্থানীয় MLA জলেন দৈমাৰীয়ে ইয়াতে শুভ উদ্বোধন কৰি থৈ গৈছিলে, তেখেতে আজিলৈকে এই ৰাস্তাটো খবৰ লোৱা নাই, এই ৰাস্তাটো কমপ্লিট কৰিলে নে নাই, যে ঠিকাদাৰে পইচাখিনি মোকলাই আনি খালেহে, এইবিলাকৰ কোনো ধৰণৰ তদন্ত নাই। গতিকে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈ থাকে যে দুৰ্নীতিমুক্ত এখন অসম গঢ়াৰ সপোন দেখি আছে তেখেতসকলে, কিন্তু তেখেতসকলৰ আজি এসোপোলা স্বৰূপ। গতিকে আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ, প্ৰশাসন ব্যৱস্থাক ধিক্কাৰ জনাইছোঁ। তেখেতৰ কোনো ধৰণৰ ইয়াতে কোনো তদন্ত নাই, PWD ডিপাৰ্টমেণ্টৰ কোনো তদন্ত নাই। গতিকে আমি বিজেপি চৰকাৰখনক আমি আহ্বান জনাইছোঁ, জলেন দৈমাৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, তেখেতসকলে অতি সোনকালে তদন্ত কৰি এই ৰাস্তাৰ ধন ক'ত গ'ল, কাৰ পকেটত সোমাল, এই ঠিকাদাৰ ধ্ৰুৱজ্যোতি কাকতিৰ মূৰত কাৰ আশীৰ্বাদ আছে, এইবিলাক তদন্ত কৰক আৰু তদন্ত কৰি তেখেতসকলক উচিত শাস্তি ব্যৱস্থা কৰক। নহ'লে কিন্তু আমি পূবদেফিলি আঞ্চলিক ছাত্ৰ সন্থা, তামোলপুৰ জিলা ছাত্ৰ সন্থা, আমাৰ লগত AGYCP আছে। গতিকে আমি দল সংগঠনে তথা আমাৰ স্থানীয় ৰাইজ লগত লৈ আমি ইয়াৰ ওপৰত কিন্তু জংগী আন্দোলন কৰিম। আমাৰ এই মিলনপুৰ গাঁৱৰ ৰাস্তাখান চৰকাৰে পকীৰ নামত আমাৰ ইয়াতে চাইনবোৰ্ড দি গৈছে। এই ৰাস্তাখান 2023 পৰা 25 হৈ গ'ল। ৰাস্তাৰ ইতিমধ্যে কাম মাত্ৰ অলপহে কাম কৰিছে, মেডেল অলপ বালা চালা পেলাইছে, কিন্তু সেইখিনিতে কামখিনি সামৰি কৰিছে আৰু বাকী কামটো আমি দেখাই পোৱা নাই। ইমান দিন হৈ গ'ল, ঠিকাদাৰো আমি দেখা নাপাওঁ, মেইন মানুহগিলাও নাহে ৰাস্তাৰ তদন্ত কৰিবৰ কাৰণে। তে আমাৰ বিৰাট এটা অসুবিধা হৈ গৈছে। এই ধূলা বালি স্কুল চলিগিলা যাবাই নোৱাৰে ডাম্পাৰৰ কাৰণে, ইমান ধূলা বালি। তো এই ৰাস্তাখন যদি পকী হলা হয়, ইমান ধূলা বালি আমাক ডিষ্টাৰ্ব নিদিলা হয়, চলি বুলি আমাৰ স্কুলত যাওঁতে আমাৰ সুবিধা হলা হয়। তে বিশেষ আমি নকওঁ, তে ৰাস্তাখান অতি সোনকালে যাতে চৰকাৰে পকী যাতে কৰে। তামোলপুৰ সমষ্টিৰ অন্তৰ্গত অম্বৰীশ নগৰৰ পৰা যি মিলনপুৰ চকলৈ যি পকীপথৰ কাৰণে 22-23 বৰ্ষত ধ্ৰুৱজ্যোতি কাকতি নামৰ এজন ঠিকাদাৰক এই পথছোৱা দিছিলে, এই পথছোৱা আজিলৈকে নিৰ্মাণ হৈ নুঠিল। গতিকে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। এই যি পকীপথ, এই পকীপথ যি শুভ উদ্বোধনী, এই অনুষ্ঠানত বিধায়ক জলেন দৈমাৰী আছিলে, কিন্তু এতিয়ালৈকে যি নিৰ্মাণ কাৰ্য দুটামান শিল থৈ দিলে, কিন্তু এই ক্ষেত্ৰত যি PWD বিভাগ আছে, এই বিভাগে এতিয়ালৈকে অহা দেখা নাই। গতিকে অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আৰু এই যি আজি 2 বছৰ হৈ গ'ল, এতিয়ালৈ ৰাস্তাৰ 30% কামো আগবঢ়া নাই। মানে ইয়াত কি হৈ আছে? গতিকে আমি PWD বিভাগক এটা কথাই জনাব বিচাৰিছোঁ, ইয়াৰ এই যি আঁচনিৰ, এই আঁচনিৰ ধনখিনি ওলাই লৈ গ'ল চাগে, আমাৰ তেনেকুৱাও প্ৰশ্ন হয়। গতিকে আমি PWD বিভাগক আহ্বান জনাব বিচাৰিছোঁ, তেখেতসকলে তাৎক্ষণিকভাৱে আহি এই ৰোডটো তদন্ত কৰক, কি হৈ আছে। আৰু এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে, তামোলপুৰ জিলা সমিতিয়ে এই ঘটনাটোক গৰিহণা দিছোঁ।